উত্তৰ পূবৰ এগৰাকী কণমানিৰ প্ৰতিভাই মোহিলে অমিত শ্বাহক। কণমানিগৰাকীক গীটাৰ উপহাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ। শনিবাৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰি পুনে পুনে মিজোৰামৰ আইজললৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আইজলত অনুষ্ঠিত আছাম ৰাইফলছৰ কেম্প স্থানান্তৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানতে এগৰাকী কণমানিৰ সংগীতে মুগ্ধ কৰিলে অমিত শ্বাহক। মিজোৰামৰ কণমানি কণ্ঠশিল্পী এষ্ঠাৰ লাডুহামি নামতে প্ৰদৰ্শন কৰা বন্দে মাতৰম গীতটিয়ে গভীৰভাৱে আৱেগিক কৰি তোলে গৃহমন্ত্ৰীগৰাকীক। चाहे तेरे जैसा कोई नहीं, मैं गया जहाँ भी बस तेरी याद थी जो मेरे साथ थी, मुझको तड़पाती रुलाती। सबसे प्यारी तेरी सूरत प्यार है, बस तेरा प्यार ही। माँ तुझे सलाम, माँ तुझे सलाम, मामा तुझे सलाम। वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम। तेरे पास ही मैं आ रहा हूँ, अपनी बाहें खोल दे, दोस्त मुझको गले लगा ले, मुझको फिर वो प्यार दे। तू ही जिंदगी है, तू ही मेरी मोहब्बत है, तेरी है पारों में जानता है, तू ही दिल तू जान अम्मा। माँ तुझे सलाम, माँ तुझे सलाम, माँ तुझे सलाम। वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम। এই অনুষ্ঠানৰ পিছতেই সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰশংসাৰে উপচাই পেলাই কণমানি এষ্ঠাৰক। তেওঁ লিখে যে 7 বছৰীয়া কণমানিগৰাকীয়ে গীতটিত ভাৰত মাতাৰ প্ৰতি থকা তেওঁৰ মৰম ঢালি দিছিল। তেওঁৰ গীতটি শুনি মন্ত্ৰমুগ্ধকৰ অভিজ্ঞতা লাভ কৰোঁ। কণমানিগৰাকীৰ গীতত আপ্লুত হৈ অনুষ্ঠানৰ অন্তত তেওঁক প্ৰশংসা জনাই উপহাৰ স্বৰূপে এখন গীটাৰ আগবঢ়ায় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।